নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। কাইলৈৰ ভিতৰত গুৱাহাটীত উপস্থিত হ'ব লাগিব জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰৰ য়থ পাৰ্টিত উপস্থিত থকা প্ৰবাসী অসমীয়া। আৰু যদি কাইলৈৰ ভিতৰত এই প্ৰবাসী অসমীয়াসকল গুৱাহাটীত উপস্থিত নহয়, তেনেহ'লে সেইসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ সৈতে হোৱা ঘটনাত জড়িত থকা কাকোৱেই ৰেহাই দিয়া নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই পৰ্যন্ত যিসকল ঘটনাত জড়িত আছিল সকলোকে আমি গ্ৰেপ্তাৰ কৰিছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত যি ধৰণে ৰাজ্য চৰকাৰে আগবঢ়াই নিছে তাক লৈ অসমৰ ৰাইজ এতিয়া সন্তুষ্ট হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ সৈতে য়থ পাৰ্টিত থকা সকলো আহিব তদন্তৰ আওতালৈ। এটা গুৰুত্বপূৰ্ণ খবৰ, কাইলৈৰ ভিতৰত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া গুৱাহাটীলৈ যদি নাহে তেনেহ'লে কঠোৰ হ'ব ৰাজ্য চৰকাৰ। ছিংগাপুৰলৈ গৈ অসম পুলিচে কাকো ধৰি আনিব নোৱাৰে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক ছিংগাপুৰৰ পৰা অসমলৈ আনিব লাগিব। জুবিন গাৰ্গৰ ঘটনাত জড়িত কাকোৱে ৰেহাই দিয়া নহ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাৰ লগত যিয়ে জড়িত সকলোকে আমি গ্ৰেপ্তাৰ কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য, কাৰো বাবে আমি VIP ব্যৱস্থা কৰা নাই, সকলোকে আমি সমানেই জেৰা কৰিছোঁ। ৰাজ্য চৰকাৰৰ তদন্তক লৈ অসমৰ ৰাইজো এতিয়া যথেষ্ট সন্তুষ্ট। আৰু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আমি ৰাজহুৱা নকৰোঁ। তদন্তৰ স্বাৰ্থত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট চৰকাৰে ৰাজহুৱা নকৰে। কিন্তু কোনোবাই যদি ৰিপৰ্ট চাব বিচাৰে তেনেহ'লে ৰিপৰ্টটো চোৱাত বাধা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া চলি আছে, গতিকে জুবিন গাৰ্গৰ যি মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট, সেই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট ৰাজ্য চৰকাৰে অসমৰ ৰাইজলৈ নিদিয়ে। যদি কিন্তু কোনোবাই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট চাব পাৰে তেনেহ'লে CID কাৰ্যালয়লৈ গৈ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট চাব পাৰিব। আৰু কাইলৈৰ ভিতৰত যিহেতু ৰাজ্য চৰকাৰে বা CIDয়ে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলক 6 অক্টোবৰৰ দিনটোলৈকে সময় বান্ধি দিছিল, গতিকে কাইলৈৰ ভিতৰত যদি ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়থ পাৰ্টিত থকা প্ৰবাসী সেই অসমীয়াসকল গুৱাহাটীলৈ নাহে, তদন্ত প্ৰক্ৰিয়াত সহযোগিতা নকৰে, তেনেহ'লে সেই সকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হ'ব বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ সৈতে সংঘটিত হোৱা ঘটনাত যিসকল জড়িত আছে সকলোকে আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ। ইতিমধ্যে CIDয়ে নিজৰ কাম কৰি গৈছে, কাৰো বাবে আমি VIP ব্যৱস্থা কৰা নাই, সকলোকে আমি সমানে জেৰা কৰিছোঁ। আৰু যি ধৰণে ৰাজ্য চৰকাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে, এই তদন্ত প্ৰক্ৰিয়াত অসমৰ ৰাইজ সন্তুষ্ট হৈছে বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আজিৰ দিনটোত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াব লৈছোঁ। This is completely depend on them. অসম গভৰ্ণমেণ্টে তো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ, গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰাক আনক। কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে, সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব। 6 তাৰিখলৈকে সময় আছে, যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰোঁ। মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই, সকলোকে আমি সমানে জেৰা কৰিছোঁ। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজ যথেষ্ট সন্তুষ্ট। অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে, আমি ৰাজহুৱা নকৰোঁ। কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই।
কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত সেইটো মই নাজানো, কিন্তু তিনিজনৰ দাবী একেটাই। দিছ ইজ কমপ্লিটলি ডিপেণ্ড অন দেম। অসম গভৰ্ণমেণ্টেতো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ, গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰাক আনক, কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে। সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব। 6 তাৰিখলৈকে সময় আছে, যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম। মোৰ মতেদি তদন্ত প্ৰক্ৰিয়াটো খুব ভাল দিশেৰে আগবাঢ়িছে আৰু ৰাইজেও ভাল পাইছে যে আমি কাকো ক্ষমা কৰা নাই। যোনে ঘটনাৰ লগত জড়িত তাকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, কাকো আমি VIP ট্ৰিটমেণ্ট দিয়া নাই, সকলোকে আমি সমানে জেৰা কৰিছোঁ। গতিকে মই যিমান ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজ যথেষ্ট সন্তুষ্ট। অসম চৰকাৰে যি ধৰণে তদন্তৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে আমি ৰাজহুৱা নকৰোঁ, কিন্তু আপুনি যদি চাব খোজে মই CIDক কৈ দিম, যোনে চাব খোজে চাই আহিব পাৰিব। লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে, CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব। আমিতো ৰাজহুৱা কৰিব নোৱাৰোঁ, কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে, কোনোবাই যদি চাব খোজে CID অফিচত গ'লে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়াহ'লে কোৰ্টৰ বিচাৰত সেইখনৰ কোনো ভেলু নাথাকিব। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে। কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত সেইটো মই নাজানো, কিন্তু তিনিজনৰ দাবী একেটাই।